বৰদিনৰ প্ৰস্তুতি আমি ডিসেম্বৰ মাহ সোমোৱাৰ লগে লগে আমাৰ সকলো ধৰণৰ প্ৰস্তুতি আৰম্ভ হয়। এইবাৰ আমি প্ৰাক বৰদিন অনুষ্ঠান আমি 1 তাৰিখে অনুষ্ঠিত কৰিছিলো। তাৰ পাছত আমি 17 ডিসেম্বৰৰ পৰা আমি প্ৰত্যেক পৰিয়াললৈ গৈ খ্ৰীষ্টৰ বিশ্বাসী প্ৰত্যেক পৰিয়াললৈ গৈ আমি কেৰল পৰিবেশন কৰিছিলো। 17, 18, 19, 20, 21 আৰু 22 তাৰিখে আমাৰ পৰিয়ালসমূহত ইতিমধ্যেই কেৰল গোৱা সম্পন্ন হৈছে। 5:30 বজাৰ লগে লগে আমাৰ প্ৰস্তুতি আছিল যে ইয়াৰ কেন্দ্ৰীয় বেপ্টিষ্ট মণ্ডলীৰ পৰা দলমুখ চাৰিআলি হৈ মুক্তিনাথ চাৰিআলি আৰু কেপি চাৰিআলি, তাৰপিছত বাছ ষ্টেণ্ড চাৰিআলি, তাৰপিছত ষ্টেচন চাৰিআলিত আমাৰ কেৰল গোৱা কাৰ্য সম্পন্ন কৰাৰ ইতিমধ্যে আমাৰ সকলোবিলাক প্ৰস্তুতি আৰম্ভ হৈ গৈছে আৰু আমাৰ সকলোবিলাক যা যোগাৰ হৈছে। আমি ইতিমধ্যে ইয়াৰ পৰা ওলাই যাম আৰু গৈ সকলোবিলাক কাৰ্যসূচী সম্পন্ন কৰিবৰ কাৰণে আমি যিমান পাৰো আমি চেষ্টা কৰিম। সন্ধিয়াৰ লগে লগে আমাৰ সকলোবিলাক প্ৰস্তুতি আৰম্ভ হ'ব। 24 তাৰিখ প্ৰাক বৰদিন সন্ধিয়াৰ উপাসনা আৰম্ভ হ'ব 5:30 বজাৰ লগে লগে আৰু ঠিক তেনেদৰে 25 ডিচেম্বৰ পুৱা 10 বজাৰ পৰা আমাৰ বৰদিনৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু ঠিক তেনেদৰে সন্ধিয়া 5:30 বজাৰ পৰা ৰাতি 9 বজালৈকে আমাৰ বৰদিন সন্ধিয়াৰ বিশেষ কাৰ্যসূচী বৰদিন নাইট আমি পালন কৰিবৰ কাৰণে সকলো প্ৰস্তুতি আৰম্ভ হ'ব। বৰদিনৰ প্ৰস্তুতি আমি ডিচেম্বৰ মাহ সোমোৱাৰ লগে লগে আমাৰ সকলো ধৰণৰ প্ৰস্তুতি আৰম্ভ হয়। এইবাৰ আমি প্ৰাক বৰদিন অনুষ্ঠান আমি 1 তাৰিখে অনুষ্ঠিত কৰিছিলো। তাৰ পাছত আমি 17 ডিচেম্বৰৰ পৰা আমি প্ৰত্যেক পৰিয়াললৈ গৈ খ্ৰীষ্টৰ বিশ্বাসী প্ৰত্যেক পৰিয়াললৈ গৈ আমি কেৰল পৰিবেশন কৰিছিলো। 17, 18, 19, 20, 21 আৰু 22 তাৰিখে আমাৰ পৰিয়ালসমূহত ইতিমধ্যেই কেৰল গোৱা সম্পন্ন হৈছে। 5:30 বজাৰ লগে লগে আমাৰ প্ৰস্তুতি আছিল যে ইয়াৰ কেন্দ্ৰীয় বেপ্টিষ্ট মণ্ডলীৰ পৰা দলমুখ চাৰিআলি হৈ মুক্তিনাথ চাৰিআলি আৰু কেপি চাৰিআলি, তাৰপিছত বাছ ষ্টেণ্ড চাৰিআলি, তাৰপিছত ষ্টেচন চাৰিআলিত আমাৰ কেৰল গোৱা কাৰ্য সম্পন্ন কৰাৰ ইতিমধ্যে আমাৰ সকলোবিলাক প্ৰস্তুতি আৰম্ভ হৈ গৈছে আৰু আমাৰ সকলোবিলাক যা যোগাৰ হৈছে। আমি ইতিমধ্যে ইয়াৰ পৰা ওলাই যাম আৰু গৈ সকলোবিলাক কাৰ্যসূচী সম্পন্ন কৰিবৰ কাৰণে আমি যিমান পাৰো আমি চেষ্টা কৰিম। সন্ধিয়াৰ লগে লগে আমাৰ সকলোবিলাক প্ৰস্তুতি আৰম্ভ হ'ব। 24 তাৰিখ প্ৰাক বৰদিন সন্ধিয়াৰ উপাসনা আৰম্ভ হ'ব 5:30 বজাৰ লগে লগে আৰু ঠিক তেনেদৰে 25 ডিচেম্বৰ পুৱা 10 বজাৰ পৰা আমাৰ বৰদিনৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু ঠিক তেনেদৰে সন্ধিয়া 5:30 বজাৰ পৰা ৰাতি 9 বজালৈকে আমাৰ বৰদিন সন্ধিয়াৰ বিশেষ কাৰ্যসূচী বৰদিন নাইট আমি পালন কৰিবৰ কাৰণে সকলো প্ৰস্তুতি আৰম্ভ হ'ব। বৰদিনৰ প্ৰস্তুতি আমি ডিচেম্বৰ মাহ সোমোৱাৰ লগে লগে আমাৰ সকলো ধৰণৰ প্ৰস্তুতি আৰম্ভ হয়। এইবাৰ আমি প্ৰাক বৰদিন অনুষ্ঠান আমি 1 তাৰিখে অনুষ্ঠিত কৰিছিলো। তাৰ পাছত আমি 17 ডিচেম্বৰৰ পৰা আমি প্ৰত্যেক পৰিয়াললৈ গৈ খ্ৰীষ্টৰ বিশ্বাসী প্ৰত্যেক পৰিয়াললৈ গৈ আমি কেৰল পৰিবেশন কৰিছিলো। 17, 18, 19, 20, 21 আৰু 22 তাৰিখে আমাৰ পৰিয়ালসমূহত ইতিমধ্যেই কেৰল গোৱা সম্পন্ন হৈছে। 5:30 বজাৰ লগে লগে আমাৰ প্ৰস্তুতি আছিল যে ইয়াৰ কেন্দ্ৰীয় বেপ্টিষ্ট মণ্ডলীৰ পৰা দলমুখ চাৰিআলি হৈ মুক্তিনাথ চাৰিআলি আৰু কেপি চাৰিআলি, তাৰপিছত বাছ ষ্টেণ্ড চাৰিআলি, তাৰপিছত ষ্টেচন চাৰিআলিত আমাৰ কেৰল গোৱা কাৰ্য সম্পন্ন কৰাৰ ইতিমধ্যে আমাৰ সকলোবিলাক প্ৰস্তুতি আৰম্ভ হৈ গৈছে আৰু আমাৰ সকলোবিলাক যা যোগাৰ হৈছে। আমি ইতিমধ্যে ইয়াৰ পৰা ওলাই যাম আৰু গৈ সকলোবিলাক কাৰ্যসূচী সম্পন্ন কৰিবৰ কাৰণে আমি যিমান পাৰো আমি চেষ্টা কৰিম। সন্ধিয়াৰ লগে লগে আমাৰ সকলোবিলাক প্ৰস্তুতি আৰম্ভ হ'ব। 24 তাৰিখ প্ৰাক বৰদিন সন্ধিয়াৰ উপাসনা আৰম্ভ হ'ব 5:30 বজাৰ লগে লগে আৰু ঠিক তেনেদৰে 25 ডিচেম্বৰ পুৱা 10 বজাৰ পৰা আমাৰ বৰদিনৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু ঠিক তেনেদৰে সন্ধিয়া 5:30 বজাৰ পৰা ৰাতি 9 বজালৈকে আমাৰ বৰদিন সন্ধিয়াৰ বিশেষ কাৰ্যসূচী বৰদিন নাইট আমি পালন কৰিবৰ কাৰণে সকলো প্ৰস্তুতি আৰম্ভ হ'ব।